মঙ্গলদৈত সাংস্কৃতিক সংৰক্ষণ আৰু বিকাশ কেন্দ্ৰ অসমৰ উদ্যোগত সোঁৱৰণিৰ সাঁচিপাত অনুষ্ঠানৰ সামৰণি সংৰক্ষণ আৰু বিকাশ কেন্দ্ৰ অসমৰ উদ্যোগত যোৱাকালি 18 নৱেম্বৰত হামিং কিং লুইতকণ্ঠ জুবিন গাৰ্গৰ 53 সংখ্যক উপজাতিনৰ দিনা মঙ্গলদৈ সনাতন ধৰ্মসভা প্ৰেক্ষাগৃহত সোঁৱৰণিৰ সাঁচিপাত শীৰ্ষক এলানি গাম্ভীৰ্যপূৰ্ণ বৰ্ণাঢ্য অনুষ্ঠান সম্পন্ন হৈ যায়। অসমৰ জাতীয় আৰু সাংস্কৃতিক প্ৰেক্ষাপটত অবিৰতভাৱে কাম কৰি অহা সাংস্কৃতিক সংৰক্ষক আৰু বিকাশ কেন্দ্ৰ অসমৰ উদ্যোগত আয়োজিত আৰু সংস্থাটোৰ সঞ্চালক গৌতম শৰ্মাৰ তত্বাৱধানত অনুষ্ঠিত এই অনুষ্ঠানৰ শুভাৰম্ভণি কৰি বিশিষ্ট চিকিৎসক সুসাহিত্যিক ডাক্তৰ অমৰেন্দ্ৰ নাৰায়ণ দেৱে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে সংস্থাটোৰ মাৰ্গদৰ্শক তথা গৰুখুটি কৃষি প্ৰকল্পৰ নডেল বিষয়া ডাক্তৰ যুগব্ৰত নাথে আদ্ৰা উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত পাটাচাকুছিৰ নিৰ্মল হালৈ মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ সহকাৰী অধ্যাপক ডাক্তৰ চিত্ৰৰঞ্জন শৰ্মাৰ গীতা শ্লোক পাঠ আৰু বিশিষ্ট ভাগৱত ব্যাখ্যাকাৰ অমল কুমাৰৰ ভাগৱত পাঠৰ শ্ৰুতিমধুৰতাই উপস্থিত ৰাইজৰ মাজত আধ্যাত্মিক ভাৱৰ সঞ্চাৰ কৰে। অনুষ্ঠানত দৰং জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতি উপস্থিত থাকি জুবিন গাৰ্গৰ লগতে দৰঙৰ লোককৃষ্টি সন্দৰ্ভত আৰু সংস্কৃতি সংৰক্ষণ আৰু বিকাশ কেন্দ্ৰ অসমৰ কৰ্মৰাজিৰ সন্দৰ্ভত সাৱলীন ভাষণ ৰাখে। অনুষ্ঠানত দৰং জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ৰাতুল কুমাৰ দাসে দৰং লুইতকণ্ঠ জুবিন গাৰ্গৰ 53তম জন্মদিন উপলক্ষে 53গৰাকী শিল্পীৰ দ্বাৰা জুবিন গাৰ্গৰ মায়াবিনী গীতি পৰিৱেশন উদ্বোধক হিচাপে উপস্থিত থাকি লোককৃষ্টি সন্দৰ্ভত ভাষণ প্ৰদান কৰাৰ লগতে কবিতা আবৃত্তিৰ অমীয়া সুবাস বিলায়। অনুষ্ঠানত প্ৰজ্ঞাশ্ৰী শৰ্মা, বৈভৱ শইকীয়া, মানসী কুমাৰী বৰডেকা সংগীত পৰিৱেশনৰ লগতে মন মাধুৰ্য বৰ্মনৰ বাহিৰ সুৰত ৰৈ ৰৈ বিনালে সংগীতৰ হৃদয়স্পৰ্শী সুৰে সভাকক্ষৰ 2 শতাধিক লোকক আপ্লুত কৰে। উল্লেখযোগ্য যে সংস্থাটোৱে আয়োজন কৰা অসমৰ জাতীয় জীৱনত জুবিন গাৰ্গৰ গুৰুত্ব আৰু প্ৰভাৱ শীৰ্ষক অনলাইন বক্তৃতা প্ৰতিযোগিতাৰ বিজয়ীসকলক বঁটাসমূহ প্ৰদান কৰে। মঙ্গলদৈৰ পৰা মিছাইল ইৰফানৰ প্ৰতিবেদন AIN লাইভ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আজি জন্মদিন উপলক্ষে আমি এটি অনুষ্ঠান কৰিলোঁ। আমি বুলি কওঁতে আপোনালোকে আমাৰ চিনাকিটো মই দিব বিচাৰিছোঁ। আমাৰ যিটো চিনাকি এই চিনাকিটো হৈছে সংস্কৃতি সংৰক্ষণ আৰু বিকাশ কেন্দ্ৰ অসম। আমি দৰং জিলাত সংগঠিত হোৱা এটা কেন্দ্ৰ আৰু এই কেন্দ্ৰটোৰ বেনাৰত আমি সমগ্ৰ অসমৰ কৃষ্টি সংস্কৃতি বিকাশ আৰু সংৰক্ষণৰ কাৰণে কাম কৰি আছোঁ। আৰু আমি আজি এটা ব্যতিক্ৰমী অনুষ্ঠান আমি ইয়াত উদযাপন কৰিবৰ কাৰণে সক্ষম হৈছোঁ আমাৰ দৰঙৰ ৰাইজৰ উপস্থিতিত। আৰু এই ব্যতিক্ৰমী অনুষ্ঠানটো আমি এইকাৰণেই ব্যতিক্ৰম বুলি কৈছোঁ যে এই অনুষ্ঠানটো শুভাৰম্ভণি আমি আজি কৰিছোঁ, কিন্তু কিছুদিন আগৰ পৰাই আমি এটা বক্তৃতা অনুষ্ঠান আমি ইয়াৰ লগত সংগতি ৰাখি এটা বক্তৃতা অনুষ্ঠান কৰিছিলোঁ। আৰু সেই বক্তৃতা অনুষ্ঠানৰ শীৰ্ষক সেইটো আছিলে অসমৰ জাতীয় জীৱনত লুইতকণ্ঠ জুবিন গাৰ্গৰ গুৰুত্ব আৰু প্ৰভাৱ। আৰু সেয়া আছিল অনলাইন বক্তৃতা প্ৰতিযোগিতা আৰু তাত আমাৰ কিশোৰীবিলাকে অংশগ্ৰহণ কৰিছিল। এইটো ব্যাপক সঁহাৰি পাইছে ৰাইজৰ পৰা। আৰু তাত আমি 5জন আজি জুবিন গাৰ্গৰ ওপৰত দিয়া বক্তাক আমি তাৰ পৰা শ্ৰেষ্ঠ বিচাৰি তেওঁলোকক আমি পুৰস্কৃত কৰিবৰ কাৰণে সক্ষম হৈছোঁ। তাৰ লগত আমি মায়াবিনী যিটো জুবিন গাৰ্গৰ গীত, যিটো আমি গীত বুলিয়েই কওঁ নাই এতিয়া প্ৰাৰ্থনা বুলিয়েই কওঁ, সেইটো আচলতে আজি 53গৰাকী আমাৰ ইয়াৰে স্থানীয় শিল্পীয়ে গোৱাৰ প্ৰয়াস কৰিছে। আৰু আমি সেই গীতটি ইয়াত গোৱাৰ পাক মুহূৰ্তত এই গানটো উদ্বোধক হিচাপে আছিলে তেখেত সন্মানীয় ৰাতুল দাসদেৱ। তেখেত হৈছে দৰং জিলাৰ স্কুলসমূহৰ পৰিদৰ্শক আৰু এজন সুগায়ক। আৰু তেখেতে এই অনুষ্ঠানটো উদ্বোধন কৰিছিলে। এই অনুষ্ঠানটোৰ উপস্থিত থাকি এটা বক্তৃতা প্ৰদান কৰিছিলে আমাৰ জিলাৰ আয়ুক্ত পৰাগ কাকতিদেৱে। আৰু তাৰ লগতে বিভিন্ন স্থানৰ পৰা অহা বক্তা কিছু আমি পাইছিলোঁ। বক্তা মানে তেওঁলোকে আচলতে এই অনুষ্ঠানটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে, কিছুমানে প্ৰত্যক্ষভাৱে কিছুমানে পৰোক্ষভাৱে অসমৰ বিভিন্ন স্থানৰ পৰা। মোৰ ওচৰতে আপোনালোকে দেখিছে এয়া মৃন্ময়ী শৰ্মা বাইদেউ, তেখেত একালৰ অনাতাঁৰ শিল্পীও আছিলে আৰু তাৰ লগতে তেখেতে কৰ আয়ুক্ত হিচাপে আছিলে। তাৰপিছত অনিমা চৌহৰীয়া বাইদেউ, সকলোৱে জানে অনিমা চৌহৰীয়া বাইদেউ, তেখেতে এগৰাকী লোকশিল্পী, দেওধনীৰ শিল্পী। গতিকে তেখেতসকলক অসমত সৰ্বজন যে জানে তেওঁলোকক। তেনেকুৱা মানুহবিলাকেৰে সমৃদ্ধ হৈ আছে আজি আমাৰ অনুষ্ঠানটো। আমি ইয়াত প্ৰায় 200মান মানুহৰ আজি উপস্থিতি হৈছে আৰু খুব সৌহাৰ্দ্যপূৰ্ণভাৱে আমি অনুষ্ঠানটো কৰিছোঁ। আৰু এই অনুষ্ঠানভাগি আমি যে উদযাপন কৰিছোঁ ইয়াত নিৰৱচ্ছিন্নভাৱে যিবিলাক মানুহ লাগি আছে হৈছে এই অনুষ্ঠানটো আমাৰ যিটো কৃষ্টি সংৰক্ষণ আৰু বিকাশ সমিতিৰ যিবিলাক সদস্য তেওঁলোকে খুব সক্ৰিয়ভাৱে লাগি এই অনুষ্ঠানটো আচলতে সাফল্যমণ্ডিত কৰি তুলিছে। আৰু তাৰ লগতে বিশেষভাৱে নাম ল'ব লাগিব আমাৰ এই সংগঠনটোৰ সঞ্চালক শ্ৰদ্ধেয় গৌতম শৰ্মাদেৱ। আচলতে তেখেতে নিৰৱচ্ছিন্নভাৱে খুব কঠোৰ পৰিশ্ৰম কৰিছে আৰু তেখেতে ইয়াৰ পৰা একো হয়তো পোৱা নাই, হয়তো মানসিক শান্তি আৰু সুখৰ বাহিৰে, কিন্তু তেখেতৰ নেতৃত্বত খুব বলিষ্ঠভাৱে এই অনুষ্ঠানটোৱে গঢ় লৈ উঠিছে। আৰু আমি ইয়াত
যথেষ্ট সংখ্যক শিল্পী যিসকলে শিল্পী হোৱাৰ প্ৰয়াস কৰিছে, যি নতুনকৈ আহিছে, যিসকল সাহিত্যিক নতুনকৈ সাহিত্য ৰচনা তেওঁলোকে কৰিছে, যিসকল পুৰণি শিল্পী আছে আমাৰ লোকশিল্পী, এই লোকশিল্পীসকল সেই আটাইবিলাককে এখন মঞ্চ দিয়াৰ প্ৰয়াস কৰা গৈছে আৰু সেই মঞ্চখন তেওঁলোকে ইয়াতে পাইছে বুলি কৈছে। আৰু এইকাৰণে গোটেই দৰং জিলাৰে এটা আচলতে খুব আপোন অনুষ্ঠান হিচাপে এই অনুষ্ঠানটো পৰিগণিত হৈছে। আৰু সেইকাৰণে আপোনালোকৰ জৰিয়তে আমি অসমৰ ৰাইজক ক'ব বিচাৰিছোঁ যে আমাৰ এই অনুষ্ঠানটোলৈকে আপোনালোকে অকুণ্ঠ সঁহাৰি আৰু মৰম জনাওক। আমি নিষ্ঠাৰে আৰু সততাৰে চেষ্টা কৰিম অনাগত দিনত আমাৰ অসমৰ কৃষ্টি সংস্কৃতি এই আটাইবিলাক যাতে যি ৰূপত আচলতে ইয়াক মানুহে বিচাৰে বা যি ৰূপত এই লোককৃষ্টি থাকিব লাগে সেই ৰূপতেই যাতে আমি ৰাখিব পাৰোঁ, তাৰ কাৰণে আপোনালোকৰ দিহা পৰামৰ্শ আশীৰ্বাদ আটাইখিনি বিচাৰিছোঁ। আৰু আজি আপোনালোকে এই সংবাদ গ্ৰহণ কৰিব আহি আমাকো কৃতাৰ্থ কৰিছে, গতিকে আপোনালোকক ধন্যবাদ জনাইছোঁ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।